অনুভৱ বিৰাটেই ভাল। ইয়াতে আমি পোনপ্ৰথমবাৰৰ বাবে ফুলগুৰি উদীয়মান যুৱক সংঘৰ তৰফৰ পৰা এনেকুৱা এক অনুষ্ঠান পাবলৈ পাই সঁচাই আনন্দিত হৈছোঁ। আৰু এই ক্ষেত্ৰত আমাক দাদাই যিখিনি সহায় কৰিছে, লগতে আমাৰ লক্ষীপ্ৰসাদ ডেকা, এই যতীন্দ্ৰনাথ দাসদেৱ, তেখেতসকলে যি সহায় কৰিছে তাৰ বাবে আমি তেখেতলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু এনেকৈ যাতে আমি আগলৈও চলাই যাব পাৰোঁ। বিভিন্ন ধৰণৰ ৰোগৰ গাঁৱত এনেকুৱা পৰিৱেশ সাধাৰণতে পোৱাত বহুত অসুবিধা হয়। ইয়াৰ পৰা চহৰলৈ গৈ ট্ৰিটমেণ্ট কৰাটো গাঁৱৰ মানুহবিলাকৰ ইমানখিনি সুবিধা অনুভৱ নকৰে। গতিকে আমি এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক যি সহায় কৰিব পাৰিছোঁ, এনেকৈ যাতে আৰু ফুলগুৰি উদীয়মান যুৱক সংঘই আগলৈকে সহায় কৰি যাব পাৰোঁ, তাৰ বাবে যাতে ভগৱানে আশীৰ্বাদ কৰে। আৰু এইখিনি মোৰ অনুভৱ। গৰিমামণ্ডিত ফুলগুৰি যুৱক সংঘৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়াক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ দিব্যজ্যোতি নাথক। আৰু এই এপাৰতে হেল্পিং হেণ্ড সংস্থাৰ সভাপতি তথা মহাপ্ৰবন্ধক যতীন্দ্ৰনাথ কৃষ্ণ দাসক আন্তৰিকতাৰে শলাগ লৈছোঁ, কিয়নো একে কোবে তেখেতে আমি কোৱাৰ লগে লগে যে ফুলগুৰিত এটা স্বাস্থ্য শিবিৰ দিব লাগিব তেখেতে হ'ব বুলি কৈছিল। তাৰ বাবে আজি এই গুৰুত্বপূৰ্ণ দিনটো য'ত 17 জুন আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপেৰে গুণেৰে যেন ফুলগুৰি যুৱক সংঘ উজলি উঠক, তাকে কামনা কৰিছোঁ। এই চন্দ্ৰময় কলমৰ বাকৰিত থকা গৰিমামণ্ডিত গাঁওখনৰ যি যুৱক সংঘই যি চিন্তা চৰ্চা কৰিছে, ই সঁচাকৈ প্ৰশংসনীয়। আজি এই ঐতিহাসিক নামঘৰ বাকৰিত থকা এই নাট্য চৰাটোত তেখেতসকলে যিয়ে চিকিৎসা শিবিৰ আয়োজন কৰিছে, চিকিৎসা শিবিৰলৈ কিডনী হস্পিটেলৰ ডাক্তৰ মনীষা ঠাকুৰীয়া বাইদেউ আৰু বিপুল পান্না মহাশয় আহি জনসাধাৰণৰ মাজত যি চিকিৎসা স্বাস্থ্যৰ প্ৰতি সজাগ সচেতনাৰ প্ৰতি যিখিনি বক্তব্য ৰাখিছে, আৰু তেখেতসকলৰ স্বাস্থ্যৰ পৰম ধৰ্মৰ ওপৰত তেখেতসকলে যিখিনি ঔষধ বা যি চিকিৎসা সেৱাৰ ওপৰত উপদেশ দিব, নিশ্চয় জনসাধাৰণে বা এই ৰাইজৰ অঞ্চলৰ ৰাইজে মানি ল'লে নিশ্চয় নিজৰ স্বাস্থ্যটো সুকলমে ৰাখিব। আৰু পুনৰবাৰ পৰম পিতা পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছোঁ, দিব্যজ্যোতি নাথৰ যি চিন্তাধাৰা আৰু উদীয়মান যুৱক সংঘৰ যি চিন্তাধাৰা সেই সুদূৰ প্ৰসাৰী হওক, ব্ৰহ্মপুত্ৰ বৰাকৰ দুই পাৰক উজ্বলোৱাত সহায় কৰক। আৰু যতীন্দ্ৰনাথক পৰম পিতা পৰমেশ্বৰ সুমতি দিয়ক, জনসাধাৰণৰ হকে কাম কৰা তেখেতক দুৰ্বা শক্তি দিয়ক, তাকে কামনা কৰিছোঁ। প্ৰথমতে নমস্কাৰ জনাইছোঁ আমাৰ সংবাদটি গ্ৰহণ কৰিবলৈ অহাৰ কাৰণে। আমি আজি উপস্থিত আছোঁ নগাঁও ৰহাৰ ফুলগুৰিত, আৰু ফুলগুৰি উদীয়মান যুৱক সংঘৰ উদ্যোগত আজি ইয়াতে কিডনী আৰু কোষ্ঠজনিত সমস্যাৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা গৈছে। IUKD ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ, কিডনী হস্পিটেল সোণাপুৰ আৰু হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ যৌথ প্ৰচেষ্টাত ইয়াতে আজি বিনামূলীয়া স্বাস্থ্য শিবিৰটো আমি আয়োজন কৰিছোঁ। ইয়াতে আমাৰ সতীৰ্থ লক্ষীপ্ৰসাদ ডেকা আৰু দিব্যজ্যোতি নাথ, তেখেত দুয়োৰে এই গাঁওখনৰ প্ৰতি থকা যি আকুণ্ঠ মৰম, প্ৰেম, হেঁপাহ, ভালপোৱা, ইয়াৰ কাৰণে তেখেতসকলে আমালৈ এতিয়া আহ্বান জনাইছিল যে আমাৰ অঞ্চলতো এই অনুষ্ঠানটো হ'ব লাগে। আৰু আমি খুব সুখ অনুভৱ কৰিছোঁ যে এনেকুৱা এখন গাঁৱত আমি আহিব পাৰিছোঁ, যিখন গাঁৱত আচলতে শতাধিক লোক একেলগে মিলি পেলাই তেখেতসকলৰ জাতীয় কৃষি সংস্কৃতিক আদি ৰক্ষা কৰি আছে। সহস্ৰাধিক লোকে ইয়াত বসতি কৰিছে আৰু বিভিন্ন জাতি বৰ্ণ সম্প্ৰদায়ৰ লোক ইয়াত একত্ৰিত হৈ আছে। কিন্তু এনেকুৱা ধৰণৰ এটি কেম্প, বিশেষকৈ কিডনী বিশেষভাৱে ইয়াত প্ৰথমবাৰ এটা কেম্প অনুষ্ঠিত হৈছে, আৰু ইয়াত দুগৰাকী ডক্টৰ উপস্থিত আছে, ডাক্তৰ মনীষা ঠাকুৰীয়া আৰু ডাক্তৰ বিপুল পান্না। আৰু IUKD কিডনী হস্পিটেলৰ পৰা 7জনকৈ ইয়াতে চিকিৎসক কৰ্মী উপস্থিত হৈছে। তাৰ লগতে হেল্পিং হেণ্ড এছ'চিয়েশ্যন আৰু JNKD নিউজ পৰ্টেলৰ তথা আমাৰ যিখিনি সাংবাদিক বন্ধু সতীৰ্থ ইয়াতে সহযোগিতা আগবঢ়াইছে, তেওঁলোকলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বাস্থ্য সম্পদ আৰোগ্য পৰম ধন, এই কথা আমি শিৰগত কৰি আমাৰ কামবিলাক আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰ্ত দুৰ্গতৰ সকলৰ সহায়ক দুচকুৰ পানী টোপাল তেজ হৈ নপৰক, আৰ্ত দুৰ্গতৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা। এই যাত্ৰা পথত আমি বাট কৰি পাই আজি ফুলগুৰি ৰাজহুৱা নামঘৰ প্ৰাংগণত এটি স্বাস্থ্য শিবিৰত উপস্থিত হৈছে। ইতিমধ্যে শতাধিক লোক ইয়াত উপস্থিত হৈছে, আৰু প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ সমস্যা লৈ ইয়ালৈকে আহিছে। আৰু আমি আশা কৰোঁ কিডনী, পেচাব জ্বলাপৰা, প্ৰষ্টেট গ্ৰন্থিৰ আদি যিখিনি সমস্যা আছে, তেখেতসকলে খুব সুন্দৰকৈ ডক্টৰৰ লগত পৰামৰ্শ কৰিব, আৰু ডক্টৰ নিশ্চয়কৈ সুপৰামৰ্শ তাতে চিকিৎসা ব্যৱস্থা আগবঢ়াব। ইয়াৰ লগতে বিনামূলীয়াকৈ ঔষধৰ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেখেতৰ RBS আৰু BP এই দুটা বস্তুকো তেখেতসকলক আমি ইয়াতে চেক কৰাই দিয়া হ'ব, যাতে তেখেতসকলে নিজৰ প্ৰতি সচেতন হ'ব পাৰে, আৰু কেনেধৰণে এটা শাৰীৰিক অসুস্থতা বা সুস্থতাৰ মাজত তেখেতসকলে দিনবিলাক অতিবাহিত কৰিছে সেই কথাটো তেখেতসকলে অৱগত হ'ব। গতিকে এনেকুৱা এটা সুন্দৰ প্ৰয়াস কৰাৰ কাৰণে ফুলগুৰি উদীয়মান যুৱ সংঘৰ প্ৰতিগৰাকী সতীৰ্থক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজিৰ সময়ত যুৱ প্ৰজন্মই কিছুমানে সংঘৰ নাম কৰি তেখেতসকলে কি কৰি আছে, কি নকৰি আছে, এই কথা আমি প্ৰায় অৱগত। কিন্তু এটি সংঘ ওলাই আহি স্বাস্থ্যজনিত এই কৰ্মবিলাকৰ প্ৰতি আগ্ৰহী হৈ নিজৰ অঞ্চলৰ মানুহখিনিক বা অত্ৰ অঞ্চলৰ ওচৰে পাজৰে থকা ব্যক্তিসকলক তেখেতসকলে যে মাতি আনি
স্বাস্থ্য সেৱা আগবঢ়াব পাৰিছে, এয়া কিন্তু প্ৰশংসাৰ যোগ্য। আমি ভাবিম যিখিনি ক্লাব সংঘ সংগঠন আছে তেখেতসকলে যেন এই ক্ষেত্ৰত আগবাঢ়ি আহে, আৰু বিশেষকৈ আজি যদিও কিডনী আৰু প্ৰস্ৰাৱজনিত সমস্যাৰ ৰোগৰহে ইয়াত চিকিৎসা কৰা হৈছে, কিন্তু আমি ক'ম যে ইয়াই নহয়, ইউৰলজিকেল, নেফ্ৰলজিকেল, আই স্ক্ৰিনিং, কেঞ্চাৰ আদি যিবিলাক বিষয় আছে, কাৰ্ডিঅলজি প্ৰব্লেম আদি, সেইখিনিৰ ওপৰত তেখেতসকলে কেম্প কৰিব পাৰে, আৰু আমি হেল্পিং হেণ্ড এছ'চিয়েশ্যনে এই ক্ষেত্ৰত যথেষ্টখিনি সহযোগিতা আৰু সহায় আমি আগবঢ়াই আহিছোঁ। আমি আপোনালোকক এটা কথাই ক'ম যে স্বাস্থ্য যিহেতুকে আপোনাৰ হয়, স্বাস্থ্যৰ প্ৰতি সদায় সজাগ সচেতন হ'ব লাগে, কাৰণ এটি স্বাস্থ্যতেই এটি সুন্দৰ আৰু সুখময় জীৱনৰ ছন্দ নিহিত থাকে। আৰু এই ছন্দৰ মাজত আমি যদি আগবাঢ়িব বিচাৰোঁ, তেনেহ'লে আমি নিৰোগী হোৱাটো অত্যন্তই বাঞ্ছনীয়। এগৰাকী ব্যক্তি নিৰোগী তেতিয়া হয় যেতিয়া তেখেতৰ হাই প্ৰেছাৰ, ব্লাড চুগাৰ, তেখেতৰ হিমোগ্ল'বিন আদিৰ পৰিমাণ যথোপযুক্তভাৱে, যাক আমি নৰ্মেল বুলি কওঁ বা স্বাভাৱিক অৱস্থাত থাকে, সেইগৰাকী ব্যক্তি সুস্থ বুলি ক'ব পৰা যায়। কিন্তু বৰ্তমান সময়ত খাদ্য আৰু খাদ্যৰ যিটো আমাৰ খাদ্য অভ্যাস, এই দুটা বস্তুৱে আমাৰ পৰা কিন্তু বহুত আঁতৰত। ইয়াত আমি নিয়ন্ত্ৰণহীনভাৱে আমি খাদ্য গ্ৰহণ কৰিছোঁ আৰু খাদ্য বস্তু গ্ৰহণ কৰিছোঁ। খাদ্য বস্তু কেনেধৰণে গ্ৰহণ কৰিছোঁ, তাৰ পৰা কি ধৰণৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে, সেই কথা আমি বহুতে নাজানো, যিহেতুকে আমি চিকিৎসা বিষয়ক যিখিনি মেডিকেল পদ্ধতিৰে তাৰ অৱগত নহয়, সাধাৰণ জ্ঞান হ'ব লাগে, সেইখিনি জ্ঞানৰ পৰা আমি বিৰত আছোঁ। তো সেইকাৰণে আমি চিকিৎসকসকলৰ ওচৰত গৈ প্ৰত্যেকগৰাকী ব্যক্তিৰ চিকিৎসা পৰামৰ্শ লোৱাটো আমি খুবেই জৰুৰী বুলি বিবেচনা কৰোঁ। বিশেষকৈ আপোনালোকে প্ৰত্যেক মাহেকত আপোনালোকৰ ওচৰত থকা স্বাস্থ্য কেন্দ্ৰত গৈও আপুনি আপোনাৰ BP আৰু চুগাৰ আপুনি চেক কৰিব পাৰে, আপোনাৰ হিমোগ্ল'বিন চেক কৰিব পাৰে, আৰু অত্যন্ত অন্য একো নহ'লেও প্ৰত্যেকগৰাকী নিজৰ যিটো ব্লাড গ্ৰুপ, তেজৰ যিটো গ্ৰুপ, সেই গ্ৰুপটো জানিব লাগে। AB পজিটিভ, নেগেটিভ, ABO, এই কথাবিলাক জনা এইকাৰণে দৰকাৰ। হঠাৎ যদি আপোনাৰ প্ৰতিবাদ কিবা হয়, তেতিয়াহ'লে অন্তত আপোনাৰ ব্লাড গ্ৰুপটোক চাই পেলাই আপোনাৰ তেজৰ যোগান ধৰিব পাৰে হস্পিটেলে। কিন্তু বহুত ক্ষেত্ৰত দেখা পোৱা যায় যে কিবা এটা কাৰণত যদি তাৰ ব্লাডৰ প্ৰয়োজন হয়, ব্লাডটো কি ব্লাড দিব, সেই ব্লাডটো তেওঁ ক'ব নাজানে, ফলত সেই তেজৰ নমুনা পৰীক্ষা কৰোঁতে যথেষ্টখিনি সময় লাগে। সেইখিনি সময়তে ৰোগীজন আৰু অধিক জৰুৰী পৰা চিৰিয়াছ হৈ পৰে। গতিকে তেনে ক্ষেত্ৰত অত্যন্ত বেলেগ একো নহ'লে আপোনাৰ শৰীৰত হিমোগ্ল'বিনৰ পৰিমাণ কিমান আছে, RBS কিমান আছে, BP কিমানলৈকে আছে, অথবা আপোনাৰ ব্লাড গ্ৰুপটো কি, এই কথাখিনিও জনাটো অত্যন্ত প্ৰয়োজন। গতিকে আজিৰ এই কেম্পটোৰ যোগেদি নিশ্চয়কৈ এটা সজাগতা আহিব, এটা সচেতনতা আহিব, আৰু এতিয়ালৈকে আমি যথেষ্টখিনি মানি দেখিছোঁ, আৰু তেওঁলোকে যথেষ্টখিনি প্ৰচাৰ প্ৰসাৰ কৰিছে, আৰু আমি ভাবোঁ সজাগতাটো নিশ্চয়কৈ আহিব। আৰু যিহেতুকে প্ৰত্যেকগৰাকী ব্যক্তি নিজে নিজৰ জীৱনৰ কল্যাণ মংগল বিচাৰে, তেনে ক্ষেত্ৰত প্ৰত্যেকে সজাগ হ'ব, সচেতন হ'ব, তাকে আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আহক জীৱন সুখৰ অনুভূতি বিচাৰি এই যাত্ৰাত হাতে হাত ধৰি আগবাঢ়ো।